যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ পূৰ্বৱৰ্তী মুখ্যমন্ত্ৰীসকলক এক বিদ্ৰোহসূচক মন্তব্য কৰিছে আৰু কৈছে যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ অনুনীত হৈ স্বীকৃত হ'ল তাৰ বাবে সমস্ত কৃতিত্ব তেখেতৰ আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। মই বৰ্তমান চৰকাৰক ধন্যবাদ দিছোঁ এটা বহুদিনীয়া প্ৰচেষ্টাক আগুৱাই নিয়াৰ বাবে, কিন্তু তাৰ বাবে একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ সমস্ত কৃতিত্ব হস্তগত কৰিব বিচাৰিছে ই সত্যৰ অপলাপ। প্ৰকৃততে 2013-14 চনতেই অসম চৰকাৰে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে বুলি এই মৈদামথলীয়ে যাতে স্বীকৃতি পায় তাৰ বাবে প্ৰচেষ্টা লৈছিল আৰু সেই সময়ৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ গুৱাহাটীস্থ যি ডাইৰেক্টৰৰ কাৰ্যালয় তেখেতসকলে ইয়াৰ বাবে প্ৰাথমিক কাম কাজ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত কেনেকৈ ইয়াক বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰিব পাৰি তাৰ বাবে IIT খড়গপুৰৰ সহায় লৈছিল। কিন্তু 2015 চনৰ পিছত যেতিয়া অসমত বিজেপি চৰকাৰ হ'ল আৰু দিল্লীত 2014 চনৰ পিছত যেতিয়া কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপি চৰকাৰ হ'ল, সেইখিনি সময়ত সেই কামৰ বাবে আবণ্টিত পুঁজি কেন্দ্ৰৰ পৰা অসমক দিয়া বন্ধ কৰিলে আৰু মই সেইবাবেই 2016-17 চনত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰীলৈ এখন পত্ৰ লিখাও মোৰ মনত পৰে। প্ৰকৃততে 2015-16 চনতেই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ঘোষণা কৰা অনুসৰি 50 কোটি টকা আমি পাবলগীয়া আছিল আৰু সেই পুঁজি কিন্তু 2016 চনৰ পিছত যি কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপি চৰকাৰ অসমত হ'ল তেওঁলোকে পুঁজি মোকলাই দিয়াত দেৰি কৰিলে। তাৰ ফলত স্থানীয় যেনে ধৰণৰ পাৰিপাৰ্শ্বিক উন্নয়ন হ'ব লাগিছিল অঞ্চলটোৰ সেইখিনি কাম সেই সময়ত নহ'ল আৰু সেইবাবে 2016 চনত ৱৰ্ল্ড হেৰিটেজ চাইটৰ নমিনেশ্যনৰ বাবে ভাৰতৰ পৰা চৰাইদেউৰ নাম দিবৰ সুবিধা থকা স্বত্তেও সেই সুবিধাৰ পৰা আমি বঞ্চিত হৈছিলোঁ। আৰু মই ইয়াৰ পূৰ্বৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত মীনাক্ষী সুন্দৰম ডাঙৰীয়া, সেই সময়ৰ ASIৰ গুৱাহাটীৰ কাৰ্যালয়ৰ মৃণাল চৌলে ডাঙৰীয়া, 2016 চনৰ সাংস্কৃতিক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগতে বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰো শলাগ লওঁ যে তেখেতসকলে তৰুণ গগৈ ডাঙৰীয়াৰ সেই প্ৰচেষ্টা আগুৱাই লৈ আহিছিল আৰু পৰৱৰ্তী সময়ত এতিয়া 9 বছৰ 16 চনৰ পৰা পৰৱৰ্তী সময়ত 9 বছৰ পিছত আমি এই স্বীকৃতি পাইছোঁ। এইখিনি পলম হোৱাৰ কাৰণেও কিন্তু বিজেপি চৰকাৰহে জগৰীয়া। মুখ্যমন্ত্ৰী মহোদয়ে ক'বৰ দৰে একমাত্ৰ তেখেতৰ অথবা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাবেই এই স্বীকৃতি আমি পোৱা নাই। আমি এই স্বীকৃতি পাইছোঁ আমাৰ যিখিনি তাৰ কাৰণে কোৱালিফিকেশ্যন থাকিব লাগে, যিখিনি মেৰিট থাকিব লাগে সেই মেৰিট আমাৰ থকাৰ বাবে টেকনিকেল এক্সপাৰ্টসকলে আমাক এই স্বীকৃতি প্ৰদান কৰিছে আৰু তাৰ বাবে মই মিষ্টাৰ KC নৰিয়াল আৰু ASI অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল সকলোকে ধন্যবাদ জনাইছোঁ আৰু পূৰ্বৰ চৰকাৰসমূহৰ লগতে বৰ্তমান চৰকাৰকো ধন্যবাদ জনাইছোঁ। কিন্তু এনেকুৱা নহয় যে একমাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত বাকীসকলে ইচ্ছা কৰা নাছিল, তেনেকুৱা এটা যি ধাৰণা দিছে সেই ধাৰণাটো এটা ভুল ধাৰণা আৰু এনেকৈ সত্যৰ অপলাপ নকৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ আৰু নাজিৰাৰ বিধায়ক হিচাপে মই গৌৰৱ কৰিছোঁ আৰু সমগ্ৰ অসমবাসী আজি গৌৰৱান্বিত যে মানস যেনেকৈ এটা ৱৰ্ল্ড হেৰিটেজ পাৰ্ক হয়, মানস অভয়াৰণ্য কাজিৰঙা যেনেকৈ ৱৰ্ল্ড হেৰিটেজ পাৰ্ক হয়, তেনেকৈ আহোমৰ যি মৈদামথলী চৰাইদেউ আজি ৱৰ্ল্ড হেৰিটেজ তালিকাত স্থান পাইছে।